সো হেল্লো গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। ৱেলকাম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কাৰ ৱেক্স, যিটো আহিছে ৱেবেক্স কোম্পানীৰ ফালৰ পৰা। আৰু মই এই কাৰ ৱেক্সটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। বহুত ধুনীয়া ৰিজাল্ট। ইয়াৰ ৰিজাল্ট কৈছোঁ নহয়, আল্টিমেট ৰিজাল্ট। মই প্ৰথমে ইউজ কৰি আছোঁ 3Mৰ যিটো ৱেক্স আহিছে, প্ৰিমিয়াম লিকুইড ৱেক্স। তাৰপিছত মই ৱেবেক্সৰ প্ৰডাক্ট ইউজ কৰিছোঁ। ৰিজাল্ট মোৰ 3Mতকৈ ৱেবেক্সৰ ৰিজাল্ট বহুত বেছি ভাল। তো মই আজি আপোনালোকক তাৰে কম্পেৰিজন দেখাম। মই মোৰ ওচৰত আছে এখন গাড়ী, মাৰুতি চুজুকি ছুইফ্ট। এই ছুইফ্টখনত মই আপোনালোকক আজি ইয়াৰ ৰিভিউ দেখাম। অকণমান মই এপ্লাই কৰি দিম আৰু কেনেকৈ এপ্লাই কৰিব লাগে, প্ৰচিজাৰ কি, মই আপোনালোকক অলপমান দেখাব চেষ্টা কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখন ছুইফ্টতে মই আপোনালোকক আজি ইয়াৰ অলপ ইউজ দেখাম। বনেটত মই অকণমান এডোখৰত আপোনালোকক বনেটত ট্ৰাই কৰি দেখাম। আপোনালোকে আইডিয়া লগাব পাৰিব ইয়াৰ ৰিজাল্ট কেনেকুৱা হয়। আল্টিমেট ৰিজাল্ট। ইয়াক মই ক্লিন ধুই মেলি কিনে ৰাখিছিলোঁ। এনেকুৱা আপোনালোকে এটা স্পঞ্জ লৈ ল'ব, যিটো স্পঞ্জ আপোনালোকৰ স্পঞ্জ লৈ ল'ব। মুঠতে স্পঞ্জ এটাত আপুনি 3 টোপাল বা 4 টোপাল আপোনালোকে ইয়াত দি দিব। এই টোপালটো গাড়ীত পৰি গৈছে, মই এই টোপালটো উঠাই লৈছোঁ বাৰু। উঠাই লৈ কেনে স্পঞ্জতে আপুনি লগাই ল'ম। মই লগাই লোৱাৰ পাছতে চাৰ্কুলাৰ মোচনত আপুনি বনেটত অলপ চাৰ্কুলাৰ মোচনত স্প্ৰেড কৰি দিব। চাৰ্কুলাৰ মোচনত আপুনি লগাই কেনে এনেকুৱাই মই যেনেকুৱা লগাইছোঁ, গোটেই বডিত আপোনালোকে যদি কৰে, চাৰ্কুলাৰ মোচনত বডিত লগাই কেনে ইয়াক আপোনালোকে মিনিমাম 5 মিনিট সময় আপুনি ইয়াক ড্ৰাই হ'বৰ কাৰণে এৰি দিব। ঠিক আছে, এনেকৈ কৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, গম পাব, আধাতে এৰি থৈ নাযাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে। আৰু এনেকুৱা মাইক্ৰ'ফাইবাৰ ক্লথ এটা ল'ব, যিটো ড্ৰাই মাইক্ৰ'ফাইবাৰ হ'ব লাগিব, শুকান মাইক্ৰ'ফাইবাৰ ক্লথ লৈ কেনে আপুনি জাপি ল'ব ধুনীয়াকৈ। কিন্তু ধূলি বালি হ'ব নালাগে, চফা হ'ব লাগে, ধুই থোৱা হ'ব লাগে আৰু শুকান হ'ব লাগে। আপুনি ঠিক এনেকুৱাই শুকাব দিব। ঠিক আছে। এতিয়া মোৰ ৱেক্সটো এতিয়া শুকালে। ইয়াক মই 5 মিনিটৰ কাৰণে এৰি দিছিলোঁ। এতিয়া মই ইয়াক মাইক্ৰ'ফাইবাৰ ক্লথ দি কেনে ৱেপ আপ কৰি দিম। আৰু ইয়াক ৱেপ আপ কৰাৰ পাছৰ ৰিজাল্টটো আল্টিমেট। মই ৱেপ আপ কৰি গৈছোঁ আৰু আপোনালোকে চাওক ইয়াৰ ৰিজাল্ট কেনেকুৱা শ্বাইনিং আহি গৈছে। আপুনি এইডোখৰ চাওক আৰু এইফালৰটো চাওক, আৰু মই ৱেপ আপ কৰি থকা জেগাডোখৰ চাওক। ইয়াক আৰু যদি অলপ ভালকৈ অলপ সময় যদি মই ভালকৈ মচিলোঁ হয়, আৰু শ্বাইনিং আহিলে হয়। মই আপোনালোক জাষ্ট দেখাবৰ কাৰণে, মই পটাপট ভিডিঅ'ত দীঘল নহ'বৰ কাৰণে মই এনেকুৱা কৰিছোঁ। কিন্তু তথাপিও ইয়াৰ ৰিজাল্ট বহুত ধুনীয়া। ইয়াক যদি আৰু অকণমান সময় দি কিনে আৰু যদি ধুনীয়াকৈ ঘঁহে, আৰু ধুনীয়া ৰিজাল্ট আহিব। কিন্তু বৰ্তমান ৰিজাল্ট আল্টিমেট। তো আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়া শ্বাইনিং আহিছে। মোৰ কেমেৰাৰ অকণমান অসুবিধা, কেমেৰাৰ কোৱালিটিৰ ওপৰত ঠিক নহয়, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। কিন্তু ৰিজাল্ট আল্টিমেট ধুনীয়া। এই চাওক, ডিফাৰেঞ্চ চাওক আপোনালোকে। এইডোখৰ নকৰা জেগাডোখৰ আৰু এইফালৰডোখৰ চাওক আপুনি, ইমান ধুনীয়া। এইফালেডোখৰ চাওক, পোহৰ হৈ আছে, এডোখৰ চাওক কেনেকুৱা। আৰু আপুনি ৱেপ আপ কৰা জেগাডোখৰ, ৱেক্স কৰা জেগাডোখৰ চাওক। ডিফাৰেঞ্চ গম পোৱা গৈছে, এইডোখৰ ডিফাৰেঞ্চটো গম পোৱা গৈছে, বহুত ধুনীয়া গম পোৱা গৈছে। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে যদি চাইছে, আপোনালোকে বুজি পাব। যদি নাচালে গম নাপাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বাৰে বাৰে কৈছোঁ, মোৰ একদম নতুন চেনেল হয়। আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা কৰি কিনে ভিডিঅ'টো বনাইছোঁ। আৰু মই ভিডিঅ' বনাই থাকিম। মই গাড়ীৰ বিষয়ে ভিডিঅ' বনাই থাকিম, গাড়ীৰ পলিচৰ বিষয়ে, ৱেক্সৰ বিষয়ে, মোৰ ৱাশ্বিং চেণ্টাৰ আছে, মই গাড়ী ৱাছ কৰোঁ। তো মই তাৰ বিষয়ে যিটো মোৰ নলেজ আছে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰে আছিলে কাৰ ৱেক্সৰ আপোনাৰ ৰিভিউ। প্ৰডাক্ট মোক ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোককো ভালেই লাগিব। ইয়াৰ বাই লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে বাই কৰি ল'ব।